Refinance is it? All over India ho jabo. All over India ho jabo refinance no? 70-80 down payment dile ho jabo. Ho jabo no? Okay. Tami beche bo apna 2 lakh taka. Okay. Next bo apna 1,20,000 taka. bo apna 135. 135. Next bo apna 2 lakh taka. 2 lakh. 2 lakh. Eto ahi jabo apna 1,30,000 taka. Eto ahibo 190. 1,90,000. 1,90,000. Eto ahibo apna 195. Discount kori 1 lakh taka ahi jabo. 1 lakh taka ahi jabo. 1 lakh taka ahi jabo. Ahibo apna 180. 1,80,000 taka. 1,80,000 taka pai jabo. Ahibo apna 2 lakh taka. 2 lakh. 2 lakh apna 155. Ekhon ahibo apna 150. 150. 150. নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আছো বহুত দিনৰ মুন মটৰ অল ব্ৰাঞ্চত নিউ ষ্টক আপডেট লৈ দেখা পাইছে বিভিন্ন ধৰণৰ গাড়ী আছে। যদি আপোনালোকৰ বাজেট কম আছে বা 1 লাখ আছে বা 1 লাখৰ তলত আছে আপোনালোকে আহক মুন মটৰ অল ব্ৰাঞ্চত। ইয়াত ভাল ভাল গাড়ী আছে 80,000 1 লাখ 1.5 লাখ এনেকা টাইপৰ গাড়ী আপোনালোকে ইয়াত পাই যাব। এক্সচেঞ্জ ৰিফাইণ্ড হৈ যাব সকলোখিনি জানিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰি লব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ লগত আছে আসিফ দা। নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভালে আছো। ওকে, পোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক। পোন প্ৰথমে আপোনালোকে আহিব লাগিব হবগাঁও ব্ৰিজ। হবগাঁও ব্ৰিজ পাৰ হৈ আহি ডিউকিয়াৰ অপজিট সাইডত চালে হ'ল মুন মটৰ্ছ পাই যাব। ওকে, এক্সচেঞ্জ ৰিফাইন্স হৈ যায় অল ওভাৰ ইন্ডিয়া হৈ যাব। অল ওভাৰ ইন্ডিয়া হৈ যাব ৰিফাইন্স ন? ওকে, তে আমি বেছি দেৰি নকৰো, গাড়ীৰ দাম আগতকৈ কমিছে নে? আগতকৈ কমিছে। মানে ভাল ডিসকাউন্ট হ'ব নে? ভাল ডিসকাউন্ট হ'ব। ওকে, মানে মিনিমাম কিমান টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব? মিনিমাম ধৰক 70-80 ডাউন পেমেন্ট দিলে হৈ যাব ন? ওকে, তে আমি বেছি দেৰি নকৰো, আৰম্ভ কৰো। তাৰ আগতে আপুনি যে ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি লব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বেছি দেৰি নকৰো, আমি আৰম্ভ কৰো। প্ৰথম দেখাম আপোনাৰ সুইফট ভিডিআই 2013 চনৰ হয়। এটো আপোনাৰ আহিব 3,30,000 টকা। 330। ওকে, নেক্সট এখন কব। এটো আপোনাৰ i10 2013। এটো আপোনাৰ আহিব আপোনাৰ 2 লাখ টকা। ওকে, নেক্সট এখন কব। নেক্সট আপোনাৰ স্পাৰ্ক। এটো 2012 চনৰ হয়। এটো আহিব আপোনাৰ 1,20,000 টকা। 120 অনলি। ওকে, নেক্সট এখন কব। নেক্সট চেভলেট স্পাৰ্ক। এটো গুৱাহাটী ষ্টেচন হয়। হোৱাইট কালাৰ হয়। এটো আহিব আপোনাৰ 135। নেক্সট এখন কব। ওয়েগনাৰ এলেক্সা হয় 2015 চনৰ। এটো আহিব আপোনাৰ 3,10,000 টকা। 3,10,000 নেগোচিয়েবল হৈ যাব ন? নেক্সট নিসান মাইক্ৰা। এটো আপোনাৰ 2012 অলমোস্ট 2013 হয়। এটো আহিব আপোনাৰ 2 লাখ টকা। 2 লাখ। নেক্সট এখন বিট কব। নেক্সট চেভলেট বিট 2013 চনৰ হয়। ডিজেল ভেৰিয়েন্ট হয়। এটো আহি যাব আপোনাৰ 1,30,000 টকা। নেক্সট এখন কব। সুইফট ডিজায়াৰ 2014 চনৰ হয়। এটো আহিব আপোনাৰ 3,30,000 টকা। নেক্সট এখন ইয়ন কব। ইয়ন এটো আহিব 190। 1,90,000 ডিসকাউন্ট কৰি। ওকে, নেক্সট কব আমাক আকৌ ইয়ন। নেক্সট ইয়ন ব্লু কালাৰ। এটো আহিব 2012 চনৰ হয়। এটো আহিব আপোনাৰ 195। 1,95,000। 1,95,000। ওকে, নেক্সট কব আমাক সেন্ট্ৰো। নেক্সট সেন্ট্ৰো এটো আপোনাৰ 1,10,000 আছে। আপোনাৰ ভিডিও চাই আহি ডিসকাউন্ট কৰি 1 লাখ টকাত আহি যাব। 1 লাখ টকাত আহি যাব। 1 লাখ টকাত আহি যাব। ওকে, নেক্সট এখন কব। নেক্সট আপোনাৰ ইয়ন এটো আহিব আপোনাৰ 180। 1,80,000 টকা। 1,80,000 টকাত পাই যাব। ওকে, নেক্সট এখন সুইফট কব। নেক্সট আপোনাৰ এখন সুইফট ডিজায়াৰ। এখন আহিব আপোনাৰ 2 লাখ টকা। 2 লাখ অনলি 2 লাখ 2010 চনৰ হয়। ওকে, নেক্সট এখন কব। নেক্সট আপোনাৰ সুইফট ডিজায়াৰ 2014 চনৰ হয়। আপোনাৰ এখন আহিব আপোনাৰ 365। 3,65,000 টকাত এখন পাই যাব, চাই লওক। ওকে, নেক্সট এখন কব। নেক্সট মাৰুতি সুজুকি ৰিটছ ZXi 2012 চনৰ হয়। এটো আহিব আপোনাৰ 155। নেক্সট এখন কব। নেক্সট আপোনাৰ i10 2010 চনৰ হয়। এখন আহিব আপোনাৰ 150। এটা দেখা পেলাই সকলোখিনি গাড়ী দেখালে স্ক্ৰীন নাম্বাৰ দিয়া আছে, আপোনাক কন্টেক্ট কৰিব। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। আৰু যদি মুন মটৰ পৰা গাড়ী লওক আপোনাকে নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গ্যাৰাণ্টি পাব। এইটো মই সদায় কওঁ। আৰু আপোনাকে গাড়ী লোৱাৰ আগত এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰিব, ভেৰিফাই কৰিব, নিজৰ মন সন্তুষ্টি কৰিব, দামটো নিজৰ লগত মিলাব, তাৰপিছত গাড়ী ল'ব। মই জাষ্ট আপোনাক ইনফৰমেশ্যন দিছো, বাকী কৰা কামখিনি কৰা দায়িত্ব আপোনালোকৰ। মোৰ জাষ্ট আপোনালোকক ভিডিঅ' বনাই দেখুৱাহে, বাকী আপোনাকে নিজে সকলোখিনি কৰি ল'ব। আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনাকে নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গ্যাৰাণ্টি পাব। অনলি এই গাড়ী নহয়, তেওঁলোকে আৰু এখন শ্ব'ৰুমো আছে, আপোনাকে ভিডিঅ' পায়ে থাকে। আৰু যদি বেলেগ গাড়ীও লাগে তেওঁৰ লগত কণ্টেক্ট কৰিলে হ'ল, আপোনাকে সকলোখিনি গাড়ী ইয়াৰ পৰা আপোনাকে পাই যাব। এইখিনি ক'বলৈ আছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। স্ক্ৰীনৰ নাম্বাৰ দিয়া আছে, আপোনাকে কণ্টেক্ট কৰি ল'ব। যদি আপোনালোকৰ বাজেট 1 লাখ 1.5 লাখ বা তেনেকুৱা লাখৰ তলতো আছে, আপোনাকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব।
1 লাখৰ তলত মিনিমাম 70 to 80,000 দিলে আপোনাকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব। আজি মন্তটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম।